बहुत लेट से आए, आपको खबर कौन दिया? नहीं, हमको फॉरेस्ट गेट खटखटी से मिला, हम लोग इधर से तो नहीं मिला, मालिक की तरफ से नहीं मिला, तो हम अभी भाटा की तरफ से नहीं बोल सकते। नहीं, मेरा बात दीदी सुनिए। नो आगे निकल गया ना, है आगे नहीं, मेरा सुझाव यही है, आप लोग का क्या आपका मेन बात रखें ना आप, मतलब किसने आपको वो मेरा दायित्व है कि पूरे बस्ती को इसी जगह में बैठाकर चंदन जी रहेंगे, आप लोग का जो ये होगा उसमें समाज के थ्रू, समाज से बढ़कर कोई नहीं है सिस्टर, ये ध्यान रखिएगा, समाज बहुत बड़ा चीज है, हम लोग ध्यान रखते हैं। इसीलिए तो हम लोग जमा हुए हैं, बिना यही हुआ है ना, यही गलती हुआ है ना कि आज यहाँ में आज सारा समाज जमा हुआ है, अगर वो चीज नहीं हुआ होता तो समाज जमा नहीं होता। ইটাভাটাৰ কৰ্মচাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত বোকাজানৰ দুজন স্থানীয় যুৱক। বোকাজানৰ বহু ইটাভাটাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকাকে চলাই গৈছে ব্যৱসায়। প্ৰশাসনে গম নোপোৱাকৈ বহু ইটাভাটাৰ স্বত্বাধিকাৰীয়ে কম দৰমহা দি শিশু শ্ৰমিকসকলক নিয়োগ কৰি ৰাখিছে। আৰু এই ক্ষেত্ৰত স্থানীয় গাঁওবাসীয়ে অভিযোগ কৰিবলৈ গ'লে ইটাভাটাৰ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। 20 ফেব্ৰুৱাৰীৰ দিনা মাটিপুলৰ স্থানীয় বাসিন্দা একত্ৰিত হৈ ইটাভাটাৰ কৰ্তৃপক্ষৰ লগত এক স্থায়ী সমাধানৰ ওপৰত এখন মেল বহোৱা হৈছিল, য'ত ষ্টিল চি নামৰ ইটাভাটাটোৰ কৰ্তৃপক্ষসকলকো নিমন্ত্ৰণ দিয়া হৈছিল যদিও কোনো এজন ব্যক্তি উপস্থিত নোহোৱাত গাঁৱৰে দুজনমান যুৱক ইটাভাটাত আহি খবৰ ল'বলৈ যাওঁতে ইটাভাটাৰ কৰ্মচাৰীসকলে অকস্মাতে প্ৰহাৰ কৰি দুজনকৈ যুৱকক আঘাতপ্ৰাপ্ত কৰাৰ কথা জানিবলৈ দিয়ে। এই বাইটি মানে স্কুটি এনেকা ষ্টাৰ্ট কৰি আছিলে, ए तुम लोग मत लो यहाँ से 1 इंची लेगा मर्डर हो जाएगा, 1 इंची मत लो। मैनेजर विवेक मैनेजर टू तुम लोग 2 इंच 1 इंच मत लो, इधर मर्डर हो जाएगा। कोई ना चाबी टुकारी লৈছে, চাবি লৈ কিনে ভিতৰত গৈ আছে। अरे আপুনি চাবি কেনেকৈ ল'ব পাৰে, মই ক'লোঁ তাক চাবি কেনেকৈ লৈছে, কি কথা কৈছে। আৰু ইয়াতে মানুহজন চব আছে, মিটিঙৰ মানুহবিলাক জমা, সিহঁতে কথাটো শুনিলে এনেকুৱা হৈছে, তাতে মৰ্ডাৰ কৰি দিব। তেতিয়া মানে গাঁৱৰ মানুহটো আহি পাইলে ইয়াতে, তেতিয়া মানে হুলস্থুল হৈছে। ময়ে আঁতৰাইছোঁ তাক, যিমান ছেভ কৰিছোঁ ময়ে কৰিছোঁ, এইটোৱে হ'ল কথাটো। এইটোৱে আহি কিনে মানে এইটো কথাতে ওলাই গ'ল, মানে ঠেলা ঠেলি হয়। লেবাৰ মানে এনেকুৱা কৈছে মোকতো, আবি ৰাখো ফোন, মেৰা বাতটো শুন লো কৈছে। এনেকুৱা কৰোঁতে মই মোবাইলটো ৰাখো কওঁতে মানে হাতটো মোৰ এনেকুৱা গুচি গ'ল, মানে মোবাইলটো ৰাখো বুলি এনেকুৱা কওঁতে হাতটো গুচি গ'ল। তেতিয়া মানে ইস্কো পকৰকে বানো এনেকুৱা কৈছে, লেবাৰক পূৰা মাতি দিছে, মানে ভাইটিক মাৰিছে, এইটো হাতত মাৰি কিনে এনেকুৱা কৰি দিছে। আৰু মেনেজাৰকো দিছে, এইটো মানুহ মাৰাটো কোন, মেনেজাৰো নাজানে, তাৰ লেবাৰ সি নাজানিলে আমি গাঁৱৰ মানুহটো নাজানিব, আৰু ৰিক্সটো নলয় কয়, এইটোতো অলপ বিচাৰ কৰিব লাগে। আৰু কেইজনক মাৰিছে তেওঁলোকে লেবাৰ মানে অলপ জমা আছিলে তো, ইমান মইতো খালি আঁতৰাই আছিলে না। এজন আছিলে মেনেজাৰ এটা আৰু এটা ড্ৰাইভাৰ। তাৰপিছত সিহঁতক মই ক'লোঁ, যেনেকুৱা দাদাক কৈছে চবেই মিলি পিটিম বুলি কৈছে। এনেকুৱা শুনিলেতো গাঁৱৰ মানুহ কাৰণে খং উঠিবই। আকৌ আহিলোঁ, তাক ক'লোঁ মই যে আপুনি কেইটা দাদা আপুনি মানে বিজনেছ কৰি আছে, ভালকৈ বিজনেছ কৰি খাওক, লোকেল মানুহকেইটাক তহঁতি হিচাপ নকৰি থাকিবি যদি কথা বিয়া বুলি কৈছোঁ। তুম বলনে বোলা কনে, তুমলোক কনে, তো এইখন খং উঠি গ'ল, ঢাকি হ'ল। ঢাকি হোৱাতে মানে সি মোক এই চোলাখনত এনেকুৱা ধৰে, মোৰ মালাৱা আছিলে, এই মালাৱা হাৰালে। তাৰপিছত এনেকুৱা চোলাটো টানিলে, তো এনেকুৱা ইমান টানাৰ লগতে আমি নাচাওঁ নহয়, মই 2-3 গুচা দিলোঁ তাক। তাৰপিছত সেই সেই ড্ৰাইভাৰটো আগত সি মোক এনেকুৱা থকা টাইমত লাঠিৰ পৰা মাৰিছে ইয়াত। এইটো ক্ৰেক হৈ আছে এতিয়া, কালি মেডিকেল গৈ পেলাই ক্ৰেক হৈ আহিছোঁ, এইটো ট্ৰিটমেণ্ট কৰিছোঁ। তো তাৰপিছত সেই মানুহটো কাকো হিচাপ নকৰে, মেনেজাৰটো তহঁতি কি কৰিব আছে কৰি লওঁ বুলি কয়, সেইটোৱে মোৰ কথাটো। স্থানীয় বাসিন্দাৰ অভিযোগ অনুসৰি মাটিপুল, বেঙেনাবিল আদি ঠাইত থকা ভাটাসমূহে আজি চৰকাৰী মাটিত বেদখল কৰি নিজৰ ব্যৱসায় চলাই আহিছে। এই সকলোবোৰ জানি শুনিও নীৰৱ ভূমিকা অৱলম্বন কৰে গাঁৱৰ গাঁওবুঢ়াসকলে। তেওঁলোকে কেইটামান টকাৰ বিনিময়ত গাঁৱৰ মাটি চমজাই দিয়ে ভাটাৰ মালিকসকলক। বুলি নহয়, আমাৰ যিটো বেঙেনাবিলৰ এই নদী কাষৰ যিটো মাটি, মই জনা মতে মোৰ জন্ম ইয়াতে বেঙেনাবিলতে, মই জনা হিচাপত 150 বিঘা মাটি হ'ব লাগে, কিন্তু অকণমানটো এতিয়া ধনশৰী নদীয়ে কাটিলে। তাৰপিছতো এতিয়া কিছুমানৰ নিজৰ দখলৰ মাটি আছে, কিন্তু চৰকাৰী মাটি হয়। বেঙেনাবিল যিটো গোটেই বিলটো এইটো চৰকাৰী মাটি হয়, কিন্তু চৰকাৰী মাটি বুলি মানুহে কোনোবাই যি লোকে মানে দখল কৰিছিলে, নিজৰ দখলত আছিলে, নিজৰ দখলৰ পৰা ভাটাওলাক দিয়ে। এতিয়া ভাটাওলাই তাত গোটেই এইটো মানে ভাটা, এটা ভাটা বুলি নহয়, 3টা সম্ভৱ, 1, 2, 3টা ভাটাই নিজৰ ৰাজত্ব চলাই আছে। ভাটা এটা হৈ গ'ল আপোনাৰ ষ্টিল ভাটা, আমন ভাটা, আৰু আগত আছিলে গণেশ ভাটা আছিলে, কিন্তু এতিয়া চাগে আনমল হৈছে। 3টা ভাটা মাটিয়ে মানে 3টা মালিকে মাটি কিনি থৈছোঁ বুলি কয়, কাগজ বনাইছোঁ বুলি কয়, এইটোতো
আমি ইমানটা নাজানো, কিন্তু মোৰ জন্ম ইয়াত মই এইটো জানো যে বিলৰ মাটিটো চৰকাৰী মাটি হয়। পাব্লিক হিচাপে লাভান্বিত একো নহয়, নীল। লোকচানহে বেছি আছে। লোকচান মানে কেনেকুৱা, আপোনাৰ ৰাস্তা পদূলি শেষ কৰিছে, আমাৰ যিটো पर्यावरण শেষ কৰিছে। আজি আপুনি এটা তামোল ৰোগ নহয়, চব্জি খেতি কৰক নহয়, ৰাতিপুৱা আপুনি এটা কাপোৰ ধুই পেলাই শুকাই দিয়ক, গধূলিলৈকে ৰঙা হৈ যায়। কিহৰ কাৰণে? এই ৰাস্তা পদূলিৰ কাৰণে। ধূলি বালি ৰাস্তা গোটেই খানি শেষ, বিল গোটেই খানি শেষ কৰিছে। কোনে কৰিছে? ভাটা ওলাই। আৰু ভাটা ওলাই কৰিছে বুলি ক'লেও মানে লাভান্বিতটো আমাৰ গাঁৱৰ মানুহ একো নহয়, জিৰ', তাত একোৱেই নাই। লাভান্বিতটো ভাটা মালিকহে হয়। কিন্তু NOC দিছিলে। আমি এইটো কথাটো আগতো এবাৰ আমি EM ছাৰক জনাব গৈছিলোঁ। EM ছাৰক কৈছিলে, EM ছাৰক জনাইছিলোঁ আমি, আমাৰ লগত লিখিত আছে এতিয়াও, ছাৰক জনাইছিলোঁ। এই NOC দিয়াটো মেইন হৈ গ'ল আমাৰ গাঁৱৰ গামবুঢ়া, ঠিক আছে? গামবুঢ়া মেইন চৰকাৰী গামবুঢ়াই NOC দি দিয়ে। এতিয়া NOC দিয়াৰ পিছত আমি লোকেল মানুহে একো কৰিব নোৱাৰোঁ। কিয় কৰিব নোৱাৰোঁ? সিহঁতৰ ওচৰত ডকুমেণ্টছ আছে, আমাৰ ওচৰত কাগজ আছে, আমি কিনি বহিছোঁ, আমাৰ ওচৰত গামবুঢ়াৰ NOC আছে। এতিয়া আমি লোকেল মানুহে কি কৰিম? একো কৰিব নোৱাৰোঁ। সপ্তাহ আগত মানে এটা কথা হ'ল কি, গৰুৰ ভৰি কাটি দিম কৈছে লেবাৰে। তেতিয়া আমি একো কোৱা নাই, তেতিয়া হ'ব, গৰু যাই খুন্দিছে কি আনি এইকাৰণে ভৰি কাটি দিব কৈছে। তাৰপিছত মাজত আৰু ধূল উৰিছে কিবা কিবি ৰাস্তাত, তেতিয়া পানী দিয়ে কিনা গাড়ীটো চলাব কৈছে। তাতে মানে অলপ কাজিয়া হৈ গৈ কিনা গাঁৱৰ মানুহৰ লগত ডাইৰেক্ট পুলিচক থানাত ফোন কৰি কিনা মানুহ ধৰি লৈ গ'ল, গাঁৱৰ মানুহ। এইটো হৈ গ'ল। তো যোৱাকালি আমাৰ ঘৰত যাই কিনা আমাৰ তাতে ঘৰত যাই কিনা গাউৰিটো পালিব নালাগে, চেণ্ড আহি আছে কৈ আছে লেবাৰটো গৈ কিনা। ষ্টিল ভাটাৰ লেবাৰে গৈ কিনা ঘৰত ডাইৰেক্ট গৈ কিনা কৈছে গাউৰিৰ চেণ্ড আহি আছে, গাউৰিটো বন্ধ কৰিব লাগে। ইমান কওঁতে মানে ঠিকে আছে, ৰাতিপুৱা কৈ গ'লে। তেতিয়া আমি বহিলোঁ 5-6জন মানুহ, আৰু লেডিজবিলাক বহিছে, বিচাৰ কৰিম কেলৈ এনেকুৱা কৈছে। তো আমি মাতিব আহিছে, এইটো যে মানুহ কৈছে তাক আমি মাতিবলৈ আহিছোঁ, আপুনি কিয় এনেকুৱা ক'ব লাগে কোৱা। আহোঁতে মানে মানুহজনটো নাই, মানুহ বজাৰ গৈছে, ঠিক আছে, লেবাৰটো বজাৰ গ'ল। তেতিয়া আমি ভটাত মানে এই ভাইটিক পঠাইছোঁ, যাওক ভটাৰ মালিকে মানে কিবা এটা কৈ কিনে আহক, এনেকৈ লেবাৰটো কৰিছে। তেতিয়া এই আহিছে, তাক মানে কৈছে তুম বলনেৱালা কোন হে, হাম নেই জাগা, লেবাৰ কা ৰিক্স নেই লেগা হাম, এনেকুৱা কৈছে। তাৰপিছত মানে এই বেচাৰা একজন আহি গ'ল। তো কি কথা হৈছে, যা তহঁতি দুইজন গৈ কিনে কথাটো কৰি আহিবি, কি হ'ল এনেকৈ কৈছে। তেতিয়া মই আহিলোঁ ইয়াৰ লগত। তো মই আহি আমি অলপ দেৰি ৰখিলোঁ ইয়াতে কথা পাতিবলৈ। এই মানুহটো নোলায়, তেতিয়া আহিছে। তো মই ক'লোঁ আপোনাৰ লেবাৰটো এনেকৈ কৰিছে কৈ আছে, কিন্তু এই কাক বা ফোন লগাই আছে, কথাটো নুশুনে। তেতিয়া মই ক'লোঁ আৰে কথাটো শুনি লওক, তাৰপিছতে আপুনি কাক ফোন লগাব আছে, কি কৰিব আছে কৰক, কথাটো শুনি লওক। লেবাৰটো এনেকুৱা কৰিছে, এই মানে মোৰ কথাটো গুৰুত্ব দিয়া নাই, মানে কিবা ইগন'ৰ কৰি আছে, কথাটো নাশুনে মেনেজাৰটো। তাৰপিছত ঠিকে আছে, এইটো কথা হৈ গ'ল। তো মালিকক ফোন কৰিবি, মানে তইতো মেনেজাৰ হৈ গ'ল এটা না, তো মালিক ফোন কৰিবি। মালিক কি কয়, মালিকক ফোন কৈছে, ফোন কৰি আছে, আমিও ফোন মাৰি আছে, আমাৰ পৰা ফোন নাযায় মালিকক। তো এই ফোন কৰিছে, তো দিয়ে মই দুটা কথা ক'ম মালিকক, সুধি চাম কি কয় কৈছে। আৰু এই ফোন দিয়া নাই, ঠিক আছে, মোৰ পৰা আৰু ট্ৰাই কৰিলোঁ। তাৰপিছত ই নিজে মালিকটো ফোন কৰিছে। ফোন কৰাৰ পিছত মই মালিকক, ভैया हम 2 बात ही बोलेगा, आप लेबर का रिक्स लेगा ना नहीं लेगा, जो घटना हुआ है तो मालूम हो गया आपको क्या बात है बोल के मैं এনেকুৱা কৈছোঁ তাক। তো কৈছে মই কম্পাউণ্ড ভিতৰতো ৰিক্স ল'ম, रिक्स लेगा हम बाउंड्री का अंडर में, बाउंड्री से बाहर निकलने से रिक्स नहीं लेगा। तो एक कोई बात नहीं हुआ, तब तो हम लोग थाना में जाके कंप्लेंट। বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।